ভিউজটো চাওক না ব্ৰহ্মপুত্ৰ নদীৰ ভিউজ ইমান ধুনীয়া এটা ভিউজ ইয়াতে বিশেষকৈ চবে গাড়ী ৰাখি ফটো তুলি আছে এইফালে দেখিছে আগত পুৰা গাড়ী ৰাখি ফটো তোলাত বিজি আৰু চব এইফালে এই পথটোৰে আহিলে অলপ হ'লেও ৰখি এটা ফটো তুলিবৰ বিৰাট মন যায় কাৰণ এই প্লেচখিনি এনেকুৱা লাগে দেখাত শ্বিলং যেন লাগে হওক এইফালে ব্ৰহ্মপুত্ৰ নদীৰ ভিউজ আৰু এইফালে ৰাস্তা আৰু সেইফালে আছে পাহাৰ হাই ফ্ৰেণ্ডছ গুড মৰ্ণিং ইয়াত 10টা বাজিছে আজি মই আপোনালোকক গুৱাহাটীৰ এটা ধুনীয়া ভিউজ দেখুৱাই আছোঁ এতিয়া ভূটানখন নামি অলপ দূৰ খোজকাঢ়ি আহিলোঁ আৰু এইখন নতুনকৈ নিৰ্মাণ কৰা ফ্লাইঅভাৰ আৰু ইয়াৰ পৰা এটা ধুনীয়া ভিউজ দেখুৱাইছে আগলৈ গৈ আছোঁ আজি যিহেতু চানডে ইয়াতে খোজকাঢ়ি বহুত ভাল লাগিছে কাৰণ আজি ইয়াতে বহুত খোজ কৰা মানুহ হৈছে আৰু ইফালে এখন ধুনীয়া ভেল দেখিলোঁ বাঁহৰ ভেল দেখিছেনে জানো এইখন বাঁহৰ ভেল আৰু ইয়াৰ পৰাই গৈ আছোঁ ৰ'বা বিশেষকৈ ইয়াতে আহিলে এইটো ভাল এটা ব্ৰহ্মপুত্ৰ নদীৰ এটা ধুনীয়া ভিউজ চাব পাৰিব আৰু যিহেতু বানপানী হৈ আছে বানপানীৰ সময়ত এটা ধুনীয়া ভিউজ উপভোগ কৰি আছোঁ ইয়াতে এইফালে চাওক পাহাৰ এখন আছে আৰু এনেকৈ গৈ আছোঁ ৰ'ব ইয়াতে ইমানে গাড়ী ৰাস্তাত মানে 1 মিনিটৰ ৰেষ্ট নাই চাউণ্ডটো ক্লিয়াৰ নাহিব পাৰে মানে গাড়ী চলি আছে টাইম উত্তৰ গুৱাহাটী আৰু ভৰলু নতুনকৈ নিৰ্মাণ কৰা ব্ৰিজখনৰ কাম কিমান দূৰ আগবাঢ়িছে তাকো দেখুৱাব আহিছোঁ আপোনালোকক ইয়াৰ ভিউজটো চাওক না ব্ৰহ্মপুত্ৰ নদীৰ ভিউজ ইমান ধুনীয়া এটা ভিউজ ইয়াতে বিশেষকৈ চবে গাড়ী ৰাখি ফটো তুলি আছে এইফালে দেখিছে আগত পুৰা গাড়ী ৰাখি ফটো তোলাত বিজি আৰু চব এইফালে এই পথটোৰে আহিলে অলপ হ'লেও ৰখি এটা ফটো তুলিবৰ বিৰাট মন যায় কাৰণ এই প্লেচখিনি এনেকুৱা লাগে দেখাত শ্বিলং যেন লাগে হওক এইফালে ব্ৰহ্মপুত্ৰ নদীৰ ভিউজ আৰু এইফালে ৰাস্তা আৰু সেইফালে আছে পাহাৰ ব্ৰিজখনৰ সিপাৰৰ পৰা আহি আহি ঠিক সমাজলৈ আহিছোঁ আৰু ইয়াৰ পৰা এটা ধুনীয়া ভিউজ উপভোগ কৰিম আৰু ইয়াৰে ভিউজখিনি যথেষ্ট ভাল লাগিব কাৰণ এই ঠিক সমাজৰ পৰা ভিউজ এটা দেখুৱাই আছোঁ আপোনালোকক দেখিছে উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী নতুন ব্ৰিজ নিৰ্মাণ কৰি আছে আৰু এই ব্ৰিজখন ইয়াতে লাগিব আৰু এই ব্ৰিজখন তেনেকৈ সেনেকৈ আহি ইয়াতে প্ৰায় ইয়াতে ব্ৰিজখন লাগিব এইটো বনাই আছে এতিয়া আধা আহিলোঁ আধা সিফালে গৈ আছোঁ ৰ'ব সেইফালৰ পৰা আহি এইফালে এখন ব্ৰিজৰ আৰু এইফালে এনেকৈ কাম কৰি সেনেকৈ গুচি যাব ব্ৰিজখন আৰু ইয়ালৈ কাম সম্পূৰ্ণ হৈছে মাজৰ ফালে বাকী আছে ইফালে গৈ আছোঁ ৰ'ব ইফালে চাওক এটা ধুনীয়া মানে এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত এই ব্ৰিজখন অৱস্থিত আৰু ইফালে আছে ব্ৰহ্মপুত্ৰ নদী আৰু সিফালে চাওক ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ ইয়াৰ পৰা এনেকৈ যাব নোৱাৰি তলত নামি এনেকৈ যাব লাগিব এইখন ব্ৰিজ বিশেষকৈ 2 লেন হ'ব চাগে ইফালে তোমাৰ এনেকৈ আহিছে আৰু সিফালে তাৰ পৰা ভাগ হৈ সেনেকৈ গৈছে বিশেষকৈ এই ৰ'দত খোজকাঢ়ি আছে যদিও খোজকঢ়া যেন লগা নাই কাৰণ ইমান এটা ধুনীয়া পৰিৱেশৰ মাজে মাজে ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আৰু ইয়াৰে যিহেতু আজি মানে খোজকাঢ়ি ফাৰ্ষ্ট টাইম আহিছে ব্ৰিজখনৰ ওপৰেৰে ভাল লাগিছে খোজকঢ়াৰ মজাটো বেলেগ পাইছে ইফালে গাড়ী যায়ে আছে যোৱা যাই আছে আহাই আছে এইটো ভাল লাগিছে কিন্তু ঠিক সেইটো মূৰৰ দৰে ইফালে মানে জইন হ'ব এইখিনি বনাই আছে ৰ'ব আৰু এনেকৈ জইন হ'ব এইখিনি বনাই তাত জইন দিব বিশেষকৈ ইয়াত কাম কৰি থকা মানুহবোৰক চাওক নিজৰ দায়িত্ব বা ইমান ৰিক্সত মানে নিজৰ পৰিয়ালৰ দায়িত্বত ইমান ৰিক্সত তেওঁলোকে কাম কৰি আছে ইয়াত এই দেখিছে ইমান ৰিক্সত কাম কৰি আছে এনেদৰে সিপাৰৰ পৰা সিটো মাথাৰ পৰা খোজকাঢ়ি আহি ইটো মাথা পাব হৈ গ'ল আৰু যদি আপুনি বা আপোনালোকে মোৰ চেনেললৈ নতুনকৈ আহিছে বা ফেচবুক পেজলৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব মানে আপোনালোকৰ কাৰণে অলপ কষ্ট কৰিছোঁ যাতে আপোনালোকক কিবা এটা নতুন কিবা এটা দেখুৱাব পাৰোঁ বা কিবা এটা নতুন কিবা এটা দিব পাৰোঁ 1% হ'লেও তাৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু আপোনালোকে যিখিনি মৰম দিছে সেই মৰমৰ কাৰণে মই সেইখিনি প্ৰেৰণা হিচাপে লৈ মই কাম কৰি আছোঁ প্লিজ অলপ ছাপোৰ্ট কৰিব যাতে মই অধিক আপোনালোকৰ বাবে আৰু অধিক ভিডিঅ' বনাই যাব পাৰোঁ বা ভাল আপোনালোকক কণ্টেণ্ট দি যাব পাৰোঁ
সেইটো মূৰৰ পৰা খোজ কাঢ়ি আহি ইয়াতে গুৱাহাটী লাচিত ঘাট পাই গ'লো আৰু খোৱা দেখিছে লাচিত ঘাট। ইয়াৰ পৰা আজিৰ এই সৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ দিয়ক। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই হওক।